দেশবাসীৰ লগতে ৰাজ্যবাসীয়ে উখল মাখল এক পৰিৱেশে বিৰাজ কৰি আছে কিয়নো আৰু কিছু মুহূৰ্তৰ পিছতে যিহেতু ৭৮ সংখ্যক যি স্বাধীনতা দিৱস পালন কৰিব তেনে মুহূৰ্তত আমি এই মুহূৰ্তত মৰাণৰ এখন অতি দুখ লগা বিষয় ছবি দাঙি ধৰিব বিচাৰিছোঁ দেখিবলৈ পোৱা গৈছে চাৰিওদিশে উখল মাখল পৰিৱেশৰ সমান্তৰালভাৱে কিন্তু এই বৃহত্তৰ যিসমূহ মৰাণৰ দাঁতিকাষৰীয়া অঞ্চল আছে চহা কৃষকসকলৰ মাজত তেওঁলোকৰ দুখত পানীত হাঁহ নচৰা এক পৰিৱেশে বিৰাজ কৰিছে কিয়নো তেওঁলোক প্ৰকৃত চহা কৃষক হিচাপে যিহেতু বসবাস কৰে গ্ৰাম্য অঞ্চলত আৰু ইয়াৰ মূল প্ৰধানেই হৈছে তেওঁলোকৰ ধান খেতিৰ দ্বাৰা বা তেওঁলোকে মীন পালন কৰে বহুতে বিভিন্ন ধৰণৰ পশুধন পালন কৰে এইবোৰ যিদৰে জীৱন নিৰ্বাহ কৰি থাকে তেনে মুহূৰ্তত এইবাৰ তিনিবাৰকৈ যিহেতু যি বানে তেওঁলোকক জুৰুলা কৰিছে তাৰে এখন ছবি এই মুহূৰ্তত আমি দাঙি ধৰিবৰ বাবে NKTV দৰ্শকসকলক চেষ্টা কৰিছোঁ মোৰ সৈতে আছে এই বৃহত্তৰ অঞ্চলটো ৰাইজ আছে গাঁওবাসী আছে আমি এটি পৰিয়ালত এই মুহূৰ্তত বৰ্তমান উপস্থিত হৈছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰাণৰ সমীপৰ বৃহত্তৰ চেপন অঞ্চলত মই গাঁওবাসীৰ সৈতে পোনে পোনে কথা পাতিবৰ বাবে চেষ্টা কৰিছোঁ এক দুখজনক বিষয় চাৰিওফালে যে স্বাধীনতা দিৱসক লৈ পিনে উখল মাখল এক পৰিৱেশ কিন্তু আপোনালোকৰ মুখত এই হাঁহি হেৰাই গৈছে যেন আপোনালোকে দুখতেই আছে কি ক'ব বিচাৰিব হয় আজি দেওবাৰৰ পৰা আমি পানীত ডুবি আছোঁ অতিপাত বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীত আমাৰ ডবা পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ২৪-২৫খন গাঁও ডুবি আছে তাৰ উপৰিও দিচাঙৰ পানীয়ে অলপমান আমাক প্ৰভাৱ পেলাইছে আৰু মাহমৰা ৰাঙলী ছাইডৰ পৰা যিখিনি পানী আহিছে সেইখিনি এইপিনে দিয়ে বৈ গৈ আকৌ দিচাঙত পৰেগৈ এতিয়া আমি সম্পূৰ্ণ ডুবি আছোঁ এঘৰ দুঘৰ মানুহ নহয় গাঁওখনৰ প্ৰায় কেইঘৰ মানুহ ডুবি আছে আৰু আমাৰ সম্পূৰ্ণ খেতি ডুবি আছে গাঁওখনৰ প্ৰত্যেক ঘৰ মানুহ কৃষিৰ লগত জড়িত এতিয়া আগৰবাৰ মানে বানপানী আহোঁতে আমাৰ কঠীয়াবিলাক সম্পূৰ্ণ মাৰি দিছিলে ওৰটোৰ পৰা কালেকশ্যন কৰি পিনি কঠীয়াখিনি আনি মাটি ৰোৱা হৈছিলে কিন্তু এইবাৰ যি মানুহে কষ্ট কৰি পিনি ৰুলে কৃষকে কিন্তু এমুঠিও ধান নাপায় সম্পূৰ্ণ গোটেই পথাৰ ডুবি আছে হয় যিহেতু কাইলৈ দেশে স্বাধীনতা কৰা ৭৮ বছৰ গৰকিব চবফালে উখল মাখলে পৰিৱেশ আপোনালোকো নিশ্চয় দেশবাসী হিচাপে এক মনত যি আনন্দ প্ৰত্যেকজন দেশবাসী আহে এই মুহূৰ্তত যেনেকৈ ধৰণে আপোনালোকৰ ঘৰটো যি আমি ছবিখন দেখিছোঁ দুখজনক কি ক'ব বিচাৰিব স্বাধীনতা দিৱস কাইলৈ কেনেধৰণে পালন কৰিব স্বাধীনতা দিৱস উদযাপন কৰিম বুলি ভাবিলেও মানে দুখৰ বিষয় এইটোৱে যে কিহক লৈ আমি মানে উদযাপন কৰিম ল'ৰা ছোৱালী আজি স্কুললৈ যাব পৰা নাই আমাৰ দাঁতিকাষৰীয়া চেপন টাউনলৈ ওলাই যাবলৈ প্ৰত্যেকটো ৰাস্তাই ডুবি আছে মানে একঁকাল পানী আজি সোমবাৰ মঙলবাৰ আজি বুধবাৰ 3 দিন ল'ৰা স্কুললৈ নিব পৰা নাই বজাৰ কৰিবলৈ যাব পৰা নাই এনেকৈ তৃতীয়টো বান হয় হয় এয়া হৈছে এজন বানাক্ৰান্ত ৰাইজৰ দুখদশাৰ যি তেওঁ মন্তব্য ইতিমধ্যে কৰিছে মই আৰু বহুকেইজন জ্যেষ্ঠ ব্যক্তি দেখিছোঁ বৃহত্তৰ অঞ্চলটোৰ ইয়াত আমি হঠাৎ আহি যিহেতু উপস্থিত হৈছোঁ মই আপোনাৰ কাষলৈকে আহিছোঁ পূৰ্বৰ তুলনাত এইবাৰ দেখিবলৈ পোৱা গৈছে বানে বহুতখিনি ক্ষতিসাধন কৰিছে আৰু আপোনালোকৰ শেষ ভৰসা যিহেতু সেউজীয়া ধাননি ডৰাৰ পৰা যি আঘোণৰ সোণগুটি চপোৱালৈকে এই এনে মুহূৰ্তত যি তিনিবাৰকৈ বানে জুৰুলা কৰিছে এই বিষয়টো কি ক'ব বিচাৰিব আৰু আপোনাৰ জীৱনকালৰ এই পানী কেনেধৰণৰ পূৰ্বৰ তুলনাত এবাৰ দেখিছে হয় মোৰ জীৱনটো কালত আগত বহুতবাৰ দেখিছিলোঁ বাৰু আজি বহুত বছৰ পিছত আকৌ এইবাৰ মানে আমাক দেখিবলৈ পাইছোঁ আৰু প্ৰথমবাৰতেতো আমাৰ গাঁৱৰ কৃষকবিলাকৰ কঠীয়া মাৰি শেষ কৰিলেই তথাপিও বেলেগৰ পৰা কালেকশ্যন কৰি আনি ইঘৰ সিঘৰ পৰা কৰি মানে এই খেতিটো ৰুই লৈছিলে এতিয়া আকৌ যোৱাবাৰত থাকি এইবাৰ পানীটো অলপমান বেছি বেছি কাৰণে এতিয়া গোটেই পথাৰবিলাক সম্পূৰ্ণ ডুব গৈ আছে আৰু আমাক কৃষক সমাজৰ কাৰণে এইটোৱেই এটা মহান চিন্তা হৈছে এতিয়া কি কৰিব তেওঁলোকে কি কৰিম এতিয়া কিছুমানে ধৰি লওক মৎস্য পালন কৰিছিলে ডাঙৰ ফিচাৰী আছিলে বা হেৰি আছিলে সেইবিলাকৰ চব ওলাই গুচি গৈছেগৈ বৃহৎ ক্ষতিসাধন হৈছে মই আপোনাক কাষলৈ আহিছোঁ কি ক'ব চাম ইয়াত আজি আমি দেওবাৰৰ পৰা আমি বানাক্ৰান্তত প্ৰায় আমি জুৰুলা হৈ আছোঁ প্ৰায় আমি মাহমৰা সমষ্টিৰ এলেকাৰ আমাৰ ডবা পঞ্চায়তৰ আমি প্ৰায় 10-15খন গাঁও আমি একেবাৰে বানাক্ৰান্তত আমি একেবাৰে জুৰুলা হৈ আছোঁ যিহেতু এইবাৰ আমাৰ 3টা বান হৈছে আগৰ বানটোত আমি খেতি কৰিবৰ কাৰণে কঠীয়া পাৰিছিলোঁ বহুতৰ কঠীয়া নষ্ট হ'ল বহুতে এফেৰা কঠীয়া 60 টকা 70 টকা দি কালেকশ্যন কৰি গাড়ী ভাড়া চাৰি ভাড়াই 150 টকা পৰিলে তেওঁলোকে খেতি আকৌ দুনাই কৰিবলৈ ল'লে তেখেতৰ ৰোৱনী বহুত হাজিৰা দি কৰিবলগীয়া হ'ল বহুত টকা পইচা খৰচ কৰি
আকৌ পুনৰ খেতিটো কৰিলে। কিন্তু এইবাৰ বানটোৱে আমাক মানে এনেকুৱাকৈ আমাক জুৰুলা কৰি পেলালে যে আমি এতিয়া বিশ্বাস ল'ব পৰা নাই যে আমি ধান পাম নে নেপাম। এতিয়াতো আমি বিশ্বাসটো একেবাৰে হেৰাই পেলালোঁ। আজি আমাৰ 7-8খন গাঁও একেবাৰে জলমগ্ন হৈ একেবাৰে ৰোৱাৰ ওপৰত, ধানৰ ওপৰত পানী এফুট দুফুট ওপৰত বৈ গৈছে। আৰু যিহেতু আৰু অকল আমাৰ এই পানীখিনি যে সোনকালে শুকাব সেইটো নহয়, আজি নোহোৱা জেগাত কিছুমান বানপানী হৈ আছে। সেই পানীখিনি আমাৰ এইফালে দিয়ে বৈ যাব, কিন্তু সেইখিনি পানী আমাৰ এইফালে যেতিয়া বৈ যাব তেতিয়া কিন্তু আমাৰ ইয়াত কিমান দিনত শুকাব আমি সেইটো এতিয়া নিৰ্দিষ্টকৈ আমি কোনো এটা দিন ধাৰ্য কৰিব পৰা নাই বা আমি ধৰিব পৰা নাই যে পানীটো আমাৰ সোনকালে শুকাব। গতিকেলৈ আমি এতিয়া ভাবিছোঁ যে আমি লাষ্টত আমি পেটত গামোচা মাৰিব লাগিব নেকি। বৰ্তমানে আজি 3 দিন হৈ গ'ল, কিন্তু চৰকাৰে আমাৰ ইয়াত কোনো চৰকাৰ প্ৰশাসন বা চৰকাৰ মানুহ আমাৰ ইয়াত আজি এতিয়ালৈকে থিয় দিয়াহি নাই বা আমাৰ গাঁও ৰাইজক দেখা দিয়াহি নাই। এতিয়া বৰ্তমানলৈকে আমি এতিয়া চৰকাৰৰ পৰা একো পোৱা নাই। আৰু গতিকে লৈ এইটো আৰু হয়তো ধানটোকে নষ্টই। আমি মীন পালন কৰিছিলোঁ, মীন পালন মাছ কেজি হিচাপে মেলিছিলোঁ, সেইবিলাক চব গুচি গ'ল। শাক পাচলি কৰিছিলোঁ, সেইবিলাকো নষ্ট হ'ল। গতিকেলৈ আমাৰ এতিয়া উপায় নাই, মুঠতে আমি কি খাম, এতিয়া কি খাই জীয়াই থাকিম, আমাৰ কোনো উপায় নাই। গতিকেলৈ এতিয়া চৰকাৰ প্ৰশাসনে যদি আমাক কিবা এটা কৰি চায় এই বিষয়ত আমি নিশ্চয় আনন্দ পাম। বা শ পৰিয়ালৰ ঘৰবোৰ ইতিমধ্যে পানীৰ তলত নিশ্চয় ভেটিসমূহ ডুবি আছে। এতিয়াতো আপুনি চাওক, এই আমাৰ এতিয়া এই ডবা পঞ্চায়তৰ এতিয়া মানুহৰ পানীৰ তলত ডুব গৈ আছে। তেওঁলোকৰ এতিয়া নিজা বাসভৱনত থাকিবলৈ জেগা নাই। আপোনাৰ আমাৰ এইফালে পৰচনী হাবি, কচু পথাৰ, এতিয়া ধৰক আমাৰ এতিয়া 2 নং জজলি পুখুৰী এখন গাঁৱেই। এতিয়া ধৰক কিছুমান এতিয়া এইটোৱে ঘৰ মই দেখাইছোঁ, আপোনালোকে ভিজুৱেল কৰিলে। এই ঘৰটোৱে এতিয়া তেওঁলোকে চাং পাতি বাস কৰিবলগীয়া হৈছে। চাওক কেনেধৰণৰ পৰিস্থিতিত মানুহ বাস কৰিবলগীয়া আছে। ৰাস্তাত আপোনাৰ কেম্প পাতিবলগীয়া হৈছে। গতিকেলৈ এইবিলাক চৰকাৰে অলপ গুৰুত্ব দিলে মানে ৰাইজৰ প্ৰতি অলপ সঁহাৰি জনালে আমি ভাল পালোঁহেঁতেন। মানে ইয়াকে ক'লোঁ মই। হয়, এয়া এজন দুৰ্ভগীয়া আন জীৱাণুক্ৰান্ত ৰাইজৰ মন্তব্য। আৰু ক'ব লাগিব যে আজি ইয়াত সকলোৱে কৃষি প্ৰধানৰ যিহেতু এটা বৃহত্তৰ অঞ্চল, আৰু এই অঞ্চলটোতে বহুকেইখন গাঁৱৰ হাজাৰটা পৰিয়াল ইতিমধ্যে ঘৰ ভেটি পানীৰ তলত, আৰু কৃষি হাজাৰ বিঘাৰ মাটি তেওঁলোকৰ পানীৰ তলত ইতিমধ্যে আছে। আৰু এয়া এবাৰ দুবাৰ নহয়, 3বাৰকৈ যিহেতু প্ৰবল বানত তেওঁলোকে আছে, আৰু পথ আৰু পথাৰ একাকাৰ হৈ থকা দেখিবলৈ পোৱা গৈছে। মই কাষতে আন এজন সমাজসেৱক তথা জাতীয় গণমঞ্চৰ এগৰাকী নেতা মই পাইছোঁ মোৰ কাষতে, মই তেওঁ জানিম। নিশ্চয় আপোনালোকে পৰ্যবেক্ষণ কৰি আছে, দুৰ্ভগীয়া ৰাইজৰ মাত লগাবলৈ যিহেতু আহিছিল, আৰু আমিও যিহেতু হঠাতে দেখিছোঁ, কি ক'ব বিচাৰিব বা এই পৰ্যবেক্ষণ কৰি পিনি কি পালে? নিশ্চয় আমি এটা কথা স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰোঁ যে এইবাৰ বানপানীয়ে সমগ্ৰ অসমত বা ডিব্ৰুগড় নগৰত যি হ'ল, গুৱাহাটী মাছ নগৰত কি হ'ল, আপোনালোকে নিশ্চয় বাতৰি প্ৰকাশ কৰিছে। আৰু বৃহত্তৰ খোৱাং সমষ্টিত ভয়ংকৰ বানপানী হৈছিলে। ৰাইজৰ কাষলৈ গৈছিলোঁ, তেতিয়া সমান্তৰালভাৱে আমাৰ সমষ্টি বা পানী অলপ চুই গৈছিলে। কিন্তু হঠাৎ আজি কিছুদিনৰ আগত সুন্দৰবন গৈছিলোঁ, কচুমাৰী গৈছিলোঁ, শিঙিজান, ৰাঙলী এনেকুৱা অঞ্চলবিলাকত গৈছিলোঁ। ভয়ংকৰ বানপানীয়ে ক'ৰ পৰা আহিলে পানী আচলতে। আৰু আজি আমি য'ত 2 নং জজলি পুখুৰীত উপস্থিত আছোঁ, ইয়াৰ ৰাইজে যিটো কথা স্পষ্ট কৰিছে, ইয়াত প্ৰায় বহু গাঁও 20-21খন গাঁও আজি পানীৰ তলত, ঘৰসমূহ পানীৰ তলত। গতিকে মই এটাই আহ্বান জনাম, যিটো আপুনি কৈছে আমি সমাজৰ লগত জড়িত হৈ থাকোঁ, যিটো পৰ্যবেক্ষণ কৰি দেখিবলৈ পাইছোঁ, বৰ্তমানলৈকে জিলা প্ৰশাসনৰ কোনো মানুহ ইয়াত উপস্থিত হোৱা নাই। আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটো, কাৰণ এইসকল মানুহ কেনেকৈ জীয়াই আছে? ইমান ডাঙৰ এটা জিলা প্ৰশাসন থকাৰ ভিতৰত এইসকল মানুহে আচলতে খাবলৈ পাইছেনে নাই পোৱা? গতিকে জিলা প্ৰশাসনে এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। আৰু সমান্তৰালভাৱে মই আহ্বান জনাম যে যিহেতু সমগ্ৰ কৃষিভূমি পানীৰ তলত গ'ল, গতিকে অসমত ব্যাগুম এটা কৃষি বিভাগ আছে, কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছে। মই আহ্বান জনাম কৃষকসকলক তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ দিব পাৰিবনে নোৱাৰে? নিশ্চয় দিব লাগিব। মীন বিভাগ, চৰকাৰে মাছৰ যোগেদি স্বাৱলম্বী কৰিব বিচাৰিছিলে নিবনুৱা শাকৰ, গতিকে সকলো মাছ লাখ লাখ টকা মাছ ৰাইজৰ উটি গ'ল। গতিকে সেই মীন বিভাগে সেইসকল ৰাইজক উপযুক্ত পৰ্যবেক্ষণ কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। লগতে অসমত এটা দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগ আছে। গতিকে এই যে মানুহবিলাক যে পানীৰ তলত আছে, ঘৰৰ ভেটিবিলাক আপোনালোকৰ ভিডিঅ' ফুটেজত প্ৰকাশ পাব, পানীৰ তলত আছে, তেওঁলোকে চাং পাতি থাকিবলগীয়া হৈছে। ল'ৰা ছোৱালী ওলাই যাব পৰা নাই। এতিয়া অলপ আগতে আমি দেখিছোঁ এজন ল'ৰা হঠাৎ বেমাৰ হওঁতে তেখেতক বেলেগ পথেদি নিবলগীয়া হৈছে। গতিকে এনেকুৱা ধৰণৰ দুৰ্যোগ যদি হঠাৎ কিবা এটা ঘটনা হৈ যায়, তাৰ কাৰণে দায়ী কোন হ'ব? গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰক মই দৃষ্টিগোচৰ কৰিছোঁ, বিভাগীয় বিভাগ, স্থানীয় বিধায়ক সকলোকে দৃষ্টিগোচৰ কৰিছোঁ, জিলা প্ৰশাসনক দৃষ্টিগোচৰ কৰিছোঁ, কৃষিমন্ত্ৰী অতুল বৰাক দৃষ্টিগোচৰ কৰিছোঁ, মীন বিভাগক দৃষ্টিগোচৰ কৰিছোঁ। এইসকল ৰাইজক
যদি আপোনালোকে উপযুক্ত ক্ষতিপূৰণ নিদিয়ে তেওঁলোকে বহু বছৰ পিছুৱাই যাব আৰু অনাহাৰে তেওঁলোকে কিন্তু পৰৱৰ্তী সময়ত থাকিবলগীয়া হ'ব বা তেওঁলোকে মৃত্যু নিচিনা অৱস্থালৈ আগবাঢ়ি যাব পাৰে। গতিকে আজি যিটো আহি দেখিলোঁ, গতিকে আহ্বান থাকিব। 3 দিন হৈ গ'ল ৰাইজৰ অভিযোগ, প্ৰশাসনৰ মানুহ ইয়াত অহা নাই। অতি দুৰ্ভাগ্যজনক কথা। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই প্ৰশাসনক দৃষ্টিগোচৰ কৰিছোঁ। আহক আপোনালোকে ৰাইজৰ মমতা বুজি পাওক, তেওঁলোকক যি উপযুক্ত বৰ্তমান সাহাৰ্য লাগে আৰু তেওঁলোকক থাকিব পৰা মানে শিবিৰ দিব লাগে। যিহেতু ঘৰৰ ভিতৰত এনেকৈ থকাটো কেতিয়াও সম্ভৱ নহয়, মানুহ বেমাৰ আজাৰ হৈ বহুত হ'ব। গতিকে প্ৰথম কাম হ'ল জিলা প্ৰশাসনৰ সাহাৰ্য, দ্বিতীয়তে তেওঁলোকক উপযুক্ত এটা স্থান জীয়াই থাকিবৰ কাৰণে শিবিৰ পাতি আৰু পৰৱৰ্তী সময়ত যিবিলাক ক্ষতিপূৰণ হৈছে সেই ক্ষতিপূৰণখিনি দিয়াৰ ব্যৱস্থা কৰক। যিহেতু আৰু কিছু মুহূৰ্ত বাকী আৰু দেশবাসীৰ লগতে ৰাজ্যবাসী উদযাপন কৰিব যি ৭৮ সংখ্যক স্বাধীনতা দিৱস, ইয়াৰ শুভেচ্ছাও মই আপোনাক ইয়াতে যিহেতু লগ পাইছোঁ যদি জনাইছোঁ। কিন্তু এই যি দুভগীয়া পৰিয়ালবোৰ দেখিছে, চকুবোৰ তেওঁলোকৰ সেমেকি উঠিছে বা হাঁহি থকা ওতৰ যি হাঁহি হেৰাই গৈছে, এই বিষয়টোক লৈ তেওঁলোকৰ মনোভাৱ কেনেধৰণে কি বুজ লৈছে আৰু তেওঁলোকে স্বাধীনতা দিৱস কিদৰে পালন কৰিবলৈ সাজু হৈছে? এইটো কথা স্পষ্ট, ৭৮ সংখ্যক যি স্বাধীনতা দিৱস, সেই দিৱস আমি প্ৰতিজন ভাৰতীয়ে আমি পালন কৰিব বিচাৰোঁ। দেশ স্বাধীন হোৱাৰ সেই প্ৰতিটোৰ বিৰল মুহূৰ্ত। কিন্তু এইসকল ৰাইজে কিদৰে পালন কৰিব? তেওঁলোকৰ মুখত হাঁহি নাই। কালি গণতন্ত্ৰ দিৱসত, স্বাধীনতা দিৱসত যদি তেওঁলোকৰ কালি কিবা এটা অঘটন ঘটে, তেওঁলোকে যেন অনাহাৰে থাকিবলগীয়া হয়, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে সেইটো কিমান প্ৰাসংগিক থাকিব। আজি তেওঁলোকে নোখোৱাকৈ আছে। সকলো জিলা প্ৰশাসনৰ মানুহ, অসম চৰকাৰৰ প্ৰতিজন ব্যক্তি ৭৮ সংখ্যক গণতন্ত্ৰৰ দিৱসত তেওঁলোকে ব্যস্ত হৈ আছে। কিন্তু তেওঁলোকে কঠোৰ নিৰ্দেশনা কাৰোবাক দিব পাৰে, কিন্তু তেওঁলোকে যদি ব্যস্ত থাকি পিনে এইসকল ৰাইজ পানীৰ তলত থাকিবলগীয়া, অনাহাৰে থাকিবলগীয়া হয়, তেতিয়াহ'লে সেই দিনটোৰ তেওঁলোকৰ কাৰণে কোনো প্ৰাসংগিকতা নাথাকিব। গতিকে আহ্বান থাকিব, ৭৮ সংখ্যক গণতন্ত্ৰ দিৱস যিধৰণে আমি উখল মাখলে পাতিছোঁ, গতিকে প্ৰকৃত ক'ত প্ৰকাশ পাব? আহক এইসকল মানুহৰ কথা, সেইটোৱে দিৱস প্ৰকৃত উদযাপন বুলি আমি ক'ব লাগিব। সেই দিনটোত যদি সকলোৱে আহে, ৰাইজৰ কাষলৈ আহে, তেওঁলোকক যদি এখন মাত দিয়ে, সেইটোৱে প্ৰকৃত আমি যি আমাৰ স্বাধীনতা দিৱস, সেই স্বাধীনতাৰ প্ৰকৃত গৰিমাটো আমি ঘূৰাই পাম। ধন্যবাদ জনাইছোঁ। এয়া আছিল আহোম জাতীয় গণমঞ্চৰ সহকাৰী সম্পাদক ডাঙৰীয়া। ইতিমধ্যে তেওঁ পৰ্যবেক্ষণ কৰি থাকোঁতে ইয়াত আমি লগ পালোঁ আৰু তেওঁৰ মন্তব্য যি দুভগীয়া পৰিয়ালবোৰ দেখিছে বা পৰ্যবেক্ষণ কৰি তেওঁ ইতিমধ্যে তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিছে। আৰু সঁচাকৈ ক'ব লাগিব যে এই দুভগীয়া যি হাজাৰ হাজাৰ পৰিয়াল আছে বা হাজাৰ হাজাৰ বিঘাৰ ইতিমধ্যে যিহেতু তেওঁলোকে সেউজীয়া এই শাওনৰ ধাননি পথাৰ দৰ পৰাই যি আঘোণৰ সোণালী যি পথাৰখনৰ সপোন দেখিছিল, তেনে সপোন এতিয়া মৰহি যোৱা পৰিলক্ষিত হৈছে। আৰু আমি যিহেতু বৰ্তমান উপস্থিত আছোঁ সেই মৰাণৰ সমীপৰ চেপনত বৃহত্তৰ অঞ্চলটোত বহুকেইখন গাঁৱত ইতিমধ্যে আমি পৰ্যবেক্ষণ কৰিলোঁ বা আমাৰ কেমেৰা ফুটেজত ইতিমধ্যে ভিজুৱেলসমূহ NKTV দৰ্শকক আমি দেখুৱাই আছোঁ। আৰু এইদৰে দেখিবলৈ লাগিব এই ৰাইজ কেৱল উদাহৰণে মাহমৰা সমষ্টিটোৰ বহুকেইটা অঞ্চলত, সেয়া মৰাণ ৰাঙলীয়ে হওক বা মাহমৰাৰ যিসমূহ কুন্দাৰু বৰবিল ইত্যাদি বা বৰ্তমান চেপনৰ আমি যিসমূহ স্থানত আছোঁ, এই সকলোবিলাকতে এনেদৰে ককবকাই থকা পৰিলক্ষিত হৈছে চহা কৃষকসকলে। আৰু যিহেতু কিছু মুহূৰ্ত বাকী আৰু ইয়াৰ পিছতে যিহেতু দেশবাসীৰ লগতে ৰাজ্যবাসীয়ে পালন কৰিব ৭৮ সংখ্যক যি স্বাধীনতা দিৱস, আৰু তেনে প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মুখৰ হাঁহি হেৰাই যোৱা আৰু চকুলো যেন তেওঁলোকে লৈ দুখত বহি থকা বা এইদৰে সময় পাৰ কৰি থকা পৰিলক্ষিত হৈছে।